নমস্কাৰ সকলোকে স্বাগতম জনাই মোৰ আজিৰ ভিডিওটো আৰম্ভ কৰিছো। এয়া আমি ঘৰৰ পৰা গুৱাহাটীলৈ বুলি ৰাওনা হৈছো আৰু আজিৰ এই যাত্ৰা বৰ দুখৰ যাত্ৰা আসলতে আমাৰ কাৰণে আজি দিনটো বৰ দুখ লগা। আমি অলপ আগতে খবৰ পাইছো আমাৰ এগৰাকী বাইদেউ ঢুকাইছে, অতি আপোন বাইদেউ, আমাৰ নিজৰ বাইদেউ, আৰু সেয়ে আমি এতিয়া গুৱাহাটীমুখী যাত্ৰা আৰম্ভ কৰিছো। মোৰ লগত আছে মোৰ ডাঙৰ ভণ্টি, ভনী জোৱাই, মোৰ সৰু ভণ্টি, মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰাটো আছে, আৰু আমি এতিয়া গুৱাহাটীলৈ বুলি ৰাওনা হৈছো। বাইদেউ 11 মান বজাত ঢুকাইছে আৰু এতিয়া আমি ওলাই আহিছো, 3 বাজিছে এতিয়া। ভণ্টিহঁত স্কুলৰ পৰা আহি তাৰ পিছত তেওঁলোক ওলাইছে, আমিও আমাৰ যাৱতীয় কাম-কাজবিলাক সামৰি পেলাই আহিছো। এতিয়া আমি ৰহাৰ টুলগেট পাইছোহি আৰু ইয়াতে আমি পেমেন্ট কৰি পেলাই আগবাঢ়িছো। নগাঁৱৰ পৰা গুৱাহাটীলৈ যোৱা জাৰ্নিটো সদায় আমাৰ আমোদজনক হয়, কিন্তু আজি আমাৰ জাৰ্নিটো একেবাৰে দুখজনক জাৰ্নি। কাৰো মুখত মাত নাই, কোনেও একো কথা কোৱা নাই, সকলো মনে মনে বহি আহিছো। যদিও আমি গোটেইকেইটা ঘৰৰ মানুহ আহিছো, আগতে আমি হাঁহি ফূৰ্তি কৰি আহোঁ, আজি কিন্তু কোনেও হাঁহিব পৰা নাই, সকলোৰে মন বেয়া। মই কিন্তু তথাপিও ভিডিঅ'টো কৰিছো, কাৰণ মোৰ জীৱনৰ সুখৰে হওক বা দুখৰে হওক প্ৰত্যেকটো কথাই মই মোৰ ভিডিঅ'ত সামৰি ৰাখিব বিচাৰোঁ, আৰু সেয়েহে আজিও ভিডিঅ'টো কৰিছোঁ। কিন্তু যিমানে মই গুৱাহাটীৰ ওচৰ চাপি আহিছোঁ, এয়া আপোনালোকে দেখিছে মই যোৰাবাট পাইছোঁহি, সিমানে মনটো আৰু বেছি গধুৰ হৈ আহিছে। আৰু অলপ সময়ৰ পিছতে আমি বাইদেউক দেখা পাম ঠিকেই, কিন্তু জীৱন্ত অৱস্থাত নহয়, মৃত অৱস্থাত বাইদেউক দেখা পাম। সেই কথাটোৱে বৰকৈ মনত আঘাত দিছে। আৰু বাইদেউৰ হাতৰ কিমান যে ৰন্ধা খাইছিলোঁ, বাইদেৱে যে কিমান ধুনীয়াকৈ ৰান্ধিছিল আৰু কিমান যে মৰম কৰিছিল আমাক, প্ৰত্যেকটো কথাৰ খবৰ ৰাখিছিল, বিপদে আপদে মাত লগাবলৈ কেতিয়াও নাপাহৰিছিল, আৰু কিমান যে কথা ফোনত খবৰ লৈছিল, সেইবোৰ কথা আজি বৰকৈ মনত পৰিছে। আৰু বাইদেউ অসুস্থ হৈ পৰি থকাৰ সময়তে মই আহিছিলোঁ আৰু কথা বতৰাও পাতিছিলোঁ, খবৰ লৈছিলোঁ, কিন্তু আজি গুচি গ'ল আৰু একেবাৰে। বাইদেউ এগৰাকী ব্যক্তিত্ব সম্পন্ন মহিলা আছিলে। বাইদেউ প্ৰত্যেকটো ক্ষেত্ৰতে খুব চিনচিয়াৰ আছিলে আৰু বেছি কাম কৰিছিল, কথা কম কৈছিল, আৰু খুব সৎ স্বভাৱৰ আছিলে। শিক্ষাৰ ক্ষেত্ৰতো নিজৰ ল'ৰা ছোৱালীক সুশিক্ষিত কৰি গঢ় দিলে, আৰু আজি প্ৰত্যেকেই ৱেল এষ্টাব্লিছড, আৰু ভাল লাগে সেইকাৰণে। সফল এগৰাকী মাতৃ তেখেত, আৰু সেইখিনি বাইদেউক ব্যক্তিগত জীৱনত যিসকলে লগ পাইছিলে সেইসকলে বাৰুকৈ উপলব্ধি কৰিব পাৰিব। আৰু কি ক'ম, আৰু বাইদেউৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰোঁ, আৰু এই মুহূৰ্তত মই যথেষ্ট আৱেগিক হৈ পৰিছোঁ। আৰু অলপ সময়ৰ পিছতে আমি গুৱাহাটী পাই যাম। যোৰাবাট আমি প্ৰায় পাৰ হৈছোৱেই বুলি ক'ব পাৰি, আৰু খানাপাৰা পাম, আৰু অকণমান পিছতে আমি খানাপাৰা পাম, আৰু তাৰপিছতেই আমি নৱগ্ৰহ শ্মশানলৈ যাম। যিহেতু ইতিমধ্যে বাইদেউক নৱগ্ৰহলৈ লৈ গৈছে, আমি ফোন কৰি জানিব পাৰিছোঁ, আৰু তেওঁলোক আমাৰ কাৰণে ৰৈ আছে। আমি গৈ তাত তেওঁলোকক লগ ধৰিম। আৰু এয়া চাওকচোন, আহি আহি নৱগ্ৰহ শ্মশান পালোহি, আৰু এয়া শ্মশানৰ ভিতৰলৈ আমি সোমাই গৈছোঁ। মোৰ আগে আগে মোৰ ভণ্টি, ভনী জোৱাই তেওঁলোক গৈ আছে। জীৱনত প্ৰথমবাৰৰ কাৰণে মই শ্মশানলৈ আহিছোঁ। আগতে কেতিয়াও মই গৈ পোৱা নাছিলোঁ। মোৰ দেউতা ঢুকাইছিলে, সেই সময়তো মই যোৱা নাছিলোঁ, আৰু আজি প্ৰথমবাৰ আহিছোঁ, বাইদেউৰ কাৰণে আহিছোঁ। আৰু নৱগ্ৰহ শ্মশান মই আজি প্ৰথম দেখিছোঁ, আৰু খুব বেয়া লাগিছে মনটো। মই কিবা অস্থিৰ হৈ যোৱাৰ নিচিনা হৈছোঁ, বুজাব নোৱাৰিম ভাষাৰে। মই ভিডিঅ'টো মই এইখিনিতে শেষ কৰিবলৈ লৈছোঁ। চাওকচোন, একেবাৰে ওচৰ পালোহি।